নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আজি ভিডিঅ'টোত কেইবাটা মোষ্ট ইম্পৰ্টেণ্ট মিছলেনিয়াছ জিকে এমচিকিউ লৈ আহিছো আৰু এই প্ৰশ্নসমূহ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব গতিকে প্ৰশ্নসমূহ আমি আপোনালোকৰ পৰা আলোচনা কৰিম গতিকে আহকচোন প্ৰথম প্ৰশ্নটি লওঁ লেক ইজ দ্য কাৰেন্সি অফ হুইচ কাণ্ট্ৰি লেক কোনখন দেশৰ মুদ্ৰা হয় এটা অপশ্যনসমূহ দিয়া আছে লিবিয়া স্পেইন মালয়েছিয়া আৰু আলবেনিয়া আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি আলবেনিয়া সাউথ ইষ্টাৰ্ণ ইউৰোপৰ এখন দেশ আলবেনিয়াৰ মুদ্ৰা হৈছে লেক আৰু আলবেনিয়াৰ ৰাজধানী হৈছে টিৰানা এটো আপোনালোকে মনত ৰাখিব আলবেনিয়াৰ ৰাজধানী হৈছে টিৰানা আৰু আলবেনিয়াৰ অফিচিয়েল ল্যাঙ্গুৱেজটি কোৱা হয় আলবেনিয়ান এই দুটা তথ্য আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনটি লৈছো নেম দা ফেমাস ড্যান্সাৰ হু ইজ কল্ড দা কুইন অফ ভাৰতনাট্যম ভাৰতনাট্যমৰ ৰাণী ৰূপে পৰিচিত বিখ্যাত নৃত্যাংগনা গৰাকীৰ নাম কি আৰু এই অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন এ বালা সৰস্বতী বালা সৰস্বতী হৈছে ভাৰতনাট্যমৰ ৰাণী ৰূপে পৰিচিত এগৰাকী বিখ্যাত নৃত্যাংগনা আৰু বালা সৰস্বতী 1955 চনত সংগীত নাটক একাডেমি এৱাৰ্ড লাভ কৰিছিল এই ধৰণে 1957 চনত পদ্মভূষণ সন্মান লাভ কৰিছিল আৰু 1977 চনত পদ্মবিভূষণ সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্চনটি লৈছো নেম দা ফাৰ্ষ্ট পাৱাৰ ইউটিলিটি টু ইনিচিয়েট এ কিউআৰ কোড বেছড বিল পেমেন্ট সিস্টেম ইন ইণ্ডিয়া ভাৰতত কিউআৰ সংকেত ভিত্তিক বিল পৰিশোধ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা প্ৰথমটো শক্তি সেৱা অনুষ্ঠানটোৰ নাম কি এটা অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি টাটা পাৱাৰ নামৰ কোম্পানীটোৱে ভাৰতত প্ৰথমতে কিউআৰ সংকেত ভিত্তিক বিল পৰিশোধ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল টাটা পাৱাৰ নামৰ এই কোম্পানীটোৰ বৰ্তমানৰ এমডি এণ্ড সিইও হৈছে মিষ্টাৰ অনিল সাৰদানা এইটো আপোনালোকে মনত ৰাখিব মিষ্টাৰ অনিল সাৰদানা হৈছে টাটা পাৱাৰ নামৰ কোম্পানীটোৰ বৰ্তমানৰ এমডি এণ্ড সিইও নেক্সট কোৱেশ্চনটি লৈছো হুইচ এমং দ্য ফলোইং চিটিজ উইল হোষ্ট দ্য 2028 সামাৰ অলিম্পিক তলৰ কোনখন দেশে 2028 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰিব এটা অপশ্যনসমূহ দিয়া আছে বাৰ্লিন ব্ৰাছেলছ ৰোম আৰু লছ এঞ্জেলছ আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি লছ এঞ্জেলছ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ লছ এঞ্জেলছত 2028 চনৰ 14 জুলাইৰ পৰা 30 জুলাইলৈকে 2028 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব নেক্সট কোৱেশ্চনটি লৈছো নেম দা ফাৰ্ষ্ট স্পৰ্টছ পাৰ্সন টু বি এপইন্টেড এজ দা স্পৰ্টছ মিনিষ্টাৰ ক্ৰীড়া মন্ত্ৰী হিচাপে নিযুক্ত হোৱা প্ৰথমজন খেলুৱৈৰ নাম কি ইয়াতে অপশ্যনবোৰ দিয়া আছে আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি ৰাজ্যবৰ্ধন ৰাঠোৰ আৰু ৰাজ্যবৰ্ধন ৰাঠোৰ হৈছে ভাৰতৰ এগৰাকী শ্বুটিং খেলুৱৈ যিগৰাকীয়ে 2004 চনত এথেন্সত অনুষ্ঠিত অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী শ্বুটিং খেলুৱৈ ৰাজ্যবৰ্ধন ৰাঠোৰে 2017 পৰা 2019 লৈকে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কোৱেশ্চনটি লৈছো দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনিয়ন টেৰিটৰী অফ দমন এণ্ড ডিউ ইজ কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু ডিউৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি দমন কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু ডিউ দুখন জিলাৰ দ্বাৰা গঠিত দমন আৰু ডিউ নামৰ আৰু এই দমন আৰু ডিউ কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ হেডকোৱাৰ্টাৰ তথা কেপিটেল হৈছে দমন নেক্সট কোৱেশ্চনটি লৈছো হু ৰোড দ্য বুক দ্য চেছা অফ কাৰ্গিল বেছড অন দ্য লাইফ অফ লেট কেপ্টেইন বিক্ৰম বাট্ৰা প্ৰয়াত কেপ্টেইন বিক্ৰম বাট্ৰাৰ ওপৰত দ্য চেছা অফ কাৰ্গিল নামৰ কিতাপখন কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন সি দীপক চৰানা নামৰ লিখকগৰাকীয়ে ভাৰতীয় সৈনিক কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনৰ ওপৰত আধাৰিত দ্য চেছা অফ কাৰ্গিল নামৰ কিতাপখন লিখিছিল নেক্সট কোৱেশ্চন হুইচ কাণ্ট্ৰি প্ৰডিউচ দ্য হাইয়েষ্ট এমাউণ্ট অফ ক্ৰুড অইল ইন 2022 2022 বৰ্ষত সৰ্বাধিক ক্ৰুড অইল উৎপাদনকাৰী দেশ কোনখন এটা অপশ্যনসমূহ দিয়া আছে ৰাছিয়া আমেৰিকা সৌদি আৰব আৰু ইৰাণ আৰু এই দেশসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি আমেৰিকা হৈছে 2022 বৰ্ষৰ আগষ্ট মাহ অনুসৰি সৰ্বাধিক ক্ৰুড অইল উৎপাদনকাৰী দেশ নেক্সট কোৱেশ্চনটি লৈছো হাউ মাছ মানিটাৰী এইড ইজ প্ৰভাইডেড বাই দ্য গভৰ্ণমেণ্ট টু চিলড্ৰেন বিলো 15 ইয়াৰ্ছ হু লষ্ট দেয়াৰ পেৰেণ্টছ ডিউ টু COVID-19 15 বছৰ তলৰ কোনো শিশুৰ কোভিডৰ ফলত পিতৃ মাতৃ দুইজন মৃত্যু হ'লে প্ৰতি মাহত কিমানকৈ টকা চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰা হয় এইটো আমাক কোৱেশ্চনটো সুধিছে আৰু এই অপশ্যনটোৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি 3500 অসমৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ জৰিয়তে যিসকল 15 বছৰ শিশুৰ মাক দেউতাক COVID-19ত ঢুকাইছিলে সেইসকলক 3500 কৈ বৃত্তি সাহায্য প্ৰদান কৰি আহিছে নেক্সট কোৱেশ্চনটি লৈছো
হু হেজ ক্ৰিয়েটেড হিষ্ট্ৰী বাই ক্লেইমিং 250 উইকেটছ ইন ওমেন্স ODIs মহিলাৰ এদিনীয়াত 250টা উইকেট দখল কৰি কোনে ইতিহাস সৃষ্টি কৰিছে ইয়াতে অপচনসমূহ দিয়া আছে আৰু এই অপচনসমূহৰ কাৰেক্ট আনসাৰটি হৈছে অপচন সি সুলন গোস্বামী পেশাৰ সুলন গোস্বামীয়ে মহিলাৰ এদিনীয়াত 250টা উইকেট দখল কৰি এক ইতিহাসৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চন Omicron COVID variant was first detected by which among the following countries নিম্নলিখিত কোনখন দেশৰ দ্বাৰা প্ৰথমে অমিক্ৰন কোভিডৰ প্ৰকাশ চিনাক্ত কৰা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে ইজৰাইল সাউথ আফ্ৰিকা জাৰ্মানী আৰু ফ্ৰান্স আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি সাউথ আফ্ৰিকা 25 নৱেম্বৰ 2021 চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমবাৰ কোভিডৰ এটা ভেৰিয়েন্ট অমিক্ৰন চিনাক্ত কৰা হৈছিল গতিকে অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটি লৈছো হু was the first বৰফুকন of the Ahom kingdom আহোমৰ প্ৰথম বৰফুকন কোন আছিল এটা অপচনসমূহ দিয়া আছে আৰু এই অপচনসমূহৰ কাৰেক্ট আনসাৰটি হৈছে অপচন ডি লাঙি পানিছিয়া বৰফুকন লাঙি পানিছিয়া বৰফুকন হৈছে আহোমৰ প্ৰথমজন বৰফুকন নেক্সট কোৱেশ্চনটি লৈছো হুইচ কামৰূপা কিং টু পাৰ্ট ইন দ্য বেটল অফ কুৰুক্ষেত্ৰৰ যুদ্ধত কোনজন কামৰূপৰ ৰজাই অংশগ্ৰহণ কৰিছিল এটা অপচনবোৰ দিয়া আছে নৰকা ভগদত্ত ভাস্কৰ বৰ্মা আৰু বজ্ৰদত্ত গতিকে এই অপচনসমূহৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি ভগদত্তৰ যে ভানুমতী কৰব্ৰাজ দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল আৰু সেইবাবে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ক দুৰ্যোধনৰ পক্ষলৈ যুদ্ধ কৰিছিল গতিকে এইটো মনত ৰাখিব কামৰূপৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল আজি ভিডিঅ'টোত ইমানে আছিল ভিডিঅ'টি চাই যদি ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অন কৰি ল'ব যাতে এনে ধৰণৰ এডুকেশ্যনৰ ভিডিঅ'সমূহ আমি আপলোড কৰাৰ লগে লগে আপোনালোকে লাভ কৰে ধন্যবাদ